নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত গেলেকী অঞ্চলৰ নপাম বাৰুৱাটি গেলেকী নপুখুৰী আৰু নামদাং সমল কেন্দ্ৰৰ মণ্ডল সমল সমন্বয়ক আৰু সমূহ শিক্ষকৰ উদ্যোগত তথা গেলেকী মহাবিদ্যালয় আঠখেল মৌজা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সহযোগত গেলেকী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি বন্ধু সমল কেন্দ্ৰ সমাৱেশ অনুষ্ঠিত হৈ যায়। ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় গছপুলি ৰোপণেৰে। ছাত্ৰ ছাত্ৰীৰ সৃষ্টিমূলক আৰু বিষয় ভিত্তিক কৰ্মশালাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ বিষয়া তথা আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সমাৱেশখনিত মণ্ডল সমল কেন্দ্ৰৰ কেইটাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। শেষত প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ প্ৰদান, সমাৱেশত অংশগ্ৰহণকাৰী বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদানেৰে সমাৱেশখনিৰ সামৰণি পৰে। সকলোকে নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জুলাই মাহৰ 1 তাৰিখ, আজিৰ পৰা গ্ৰীষ্ম বন্ধ আৰম্ভ হৈছে। তথাপিতো আমি শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত 4টা সমল কেন্দ্ৰ নামদাং, গেলেকী, নপুখুৰী আৰু নপাম বাৰুৱাটি, এই 4টা সমল কেন্দ্ৰৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সৃজনীমূলক প্ৰতিভা বিকাশৰ এখন মঞ্চ গঢ়ি তুলিবৰ কাৰণে আজি এটা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। এটা ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা, আৰু ৰচনাখন এইবাৰ আমাৰ এনেধৰণৰ হৈছিলে। আমি দুজন সমল ব্যক্তি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সমল ব্যক্তি দুজনে 20 মিনিট তেওঁলোকৰ নিজৰ নিজৰ ভাষণ ইয়াতে ৰাখিছিলে, মানে ছাত্ৰ ছাত্ৰীক পঢ়াইছিলে। আৰু সেই তেওঁলোকৰ বক্তব্য শুনাৰ পাছত বা তেওঁলোকে যিখিনি কথা ক'লে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, সেই তেওঁলোকৰ বক্তৃতাৰ ওপৰত ভিত্তি কৰিয়ে ছাত্ৰ ছাত্ৰীসকলে ৰচনা লিখিলে। আৰু এই ৰচনা লিখাৰ পাছতে আমি তেওঁলোকৰ মাজত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানেৰে মান নিৰূপণ কৰা হ'ল। তাৰ সমান্তৰালভাৱে যিমান অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰী আছিলে, প্ৰতিজন ছাত্ৰ ছাত্ৰীকে আমি একোখনকৈ মানপত্ৰ প্ৰদান কৰা হৈছে। আৰু তাৰ সমান্তৰালভাৱে আমাৰ শিক্ষকসকলৰ মাজতো এটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে, সৃজনীমূলক প্ৰতিযোগিতা বুলি আমি কৈছোঁ। বৰ্ণ লিখা প্ৰতিযোগিতা, আৰু বৰ্ণসমূহ আমি দেখিছোঁ তেওঁলোকে বৰ সুন্দৰকৈ লিখিছে আৰু শুদ্ধ পাকেৰে লিখিছে। আৰু ছাত্ৰ ছাত্ৰীক কেনেকৈ শুদ্ধ পাকেৰে বৰ্ণ লিখি শিকাব লাগে, সেই পাকৰ যোগেদি আমাক বৰ্ণসমূহ লিখি আমাক জমা দিছে। এই আপাহতে আমি আমাৰ শিৱসাগৰ জিলাৰ সন্মানীয় বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ৰ পৰামৰ্শ লৈছিলোঁ, আৰু তেখেতে এই কামটো আমাক অনুষ্ঠিত কৰিবৰ কাৰণে পৰামৰ্শ আৰু নিৰ্দেশো প্ৰদান কৰিছিলে। আৰু তেওঁৰ নিৰ্দেশনা পালন কৰি আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়তো আমি এনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি যাম বুলি ভাবিছোঁ। আৰু আমি এই অনুষ্ঠানটোত এটা ব্যতিক্ৰমী ধৰণৰ অনুষ্ঠান কৰিম বুলি প্ৰয়াস কৰিছিলোঁ, যদিও সেইটো আজি বতৰ বেয়া, সেইটো সময়ত হৈ নুঠিলেগৈ। যদিও আমাৰ আঠখেল মৌজাৰ শ্ৰীমন্ত শংকৰদেৱ উদযাপন সমিতি বুলি এখন সমিতি আছে, ইয়াত প্ৰায় 150 ভাগমান নামঘৰ আছে এই সমিতিখনৰ লগত জড়িত হৈ, আৰু তেওঁলোকেও সম্পূৰ্ণ সহায় সহযোগিতা কৰিছে। লগতে গেলেকী অঞ্চলৰ বৃহত্তৰ সমাজ, ছাত্ৰ সন্থাকে আদি কৰি সকলোৱে ইয়াত অংশগ্ৰহণ কৰি আমাক সহায় সহযোগ কৰাৰ কাৰণে এই আপাহতে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।